अपने का क्षमा खोजिले এতিয়া ओगस का न्यूज बॉय को सबके सामने सॉरी मांगना पड़ रहा है। तो बेसिकली आप लोग न्यूज बॉय को जानते हैं, उनका एक यूट्यूब चैनल भी है, उसमें वो न्यूज़ वगैरह कवर करते हैं। लेकिन वो जैसे कि आसाम में रहते हैं, वो एक इवेंट में गए हुए थे। उस इवेंट में एक महान व्यक्ति का बर्थडे था, लेकिन उन्होंने उस महान व्यक्ति का फोटो खींचकर अपनी इंस्टाग्राम की स्टोरी पर मेरी क्रिसमस करके अपलोड किया था। तो इस चीज़ के ऊपर उस जगह के सारे लोग इस चीज़ के ऊपर ऑफेंड हो गए थे। तो इस चीज़ के कारण उनको सॉरी मांगना पड़ रहा है। आप लोग देखिए क्लिप। नाम बोलছো নানবি কোনেও ভিডিও কৰিব নালাগে ভিডিও কৰিব নালাগে ই দিব পাৰা আমি নোৱাৰিম এতিয়া আপুনি কক আজি ইয়াত কিহৰ কাৰণে ক্ষমা খুজিছে কক ইফালে চাওক কক যোনটো মই হেদিনা এতে আহিলো হেদিনা বুলি ক'লে নহব কি ভুলৰ কাৰণে আপুনি এনেকা ক্ষমা খুজিব হল হেতু কক কক আপোনালোকে চাই থক তাতে আহিছিলো ফটো এটা দিলো কি ফটো দিছিলে ফটো ইয়াৰে মানে পিছফালে ব্যানার দেখি আছে কি ব্যানার আছিল নাম কি ব্যানার আছিল যোনটো প্ৰগ্ৰামৰ আছিল কি প্ৰগ্ৰাম চলি আছিল ইয়াৰ প্ৰগ্ৰাম চলি আছিল কাৰ প্ৰগ্ৰাম চলি আছিল ইয়াৰ কিহৰ প্ৰগ্ৰাম চলি আছিল 96th বাৰ্থ এনিভাৰ্সাৰি অফ মই নামটো পাহৰিলো তাৰপিছত যেটো মই পোষ্ট কৰিলো মেৰি ক্ৰিসমাস লিখিছিলো সেইটো কাৰণে ক্ষমা খুজি আছো আপুনি কাক ক্ষমা খুজিলে এতিয়া প্ৰগ্ৰামটো কিহৰ আছিল হেতু জুনে অৰ্গানাইজাৰ কোনে অৰ্গানাইজ কৰিছিল আপুনি যে লিখিছিলে পোষ্টত আসাম মই জানো তৰুণ কি হয় আসাম তৰুণ সৰি মানে সাহিত্য সভানে ভালকে মনত পেলাওক কি আছিল আসাম তৰুণ ভিডিওটো কি এক্সাক্ট পুৰা পাহৰিলো আৰু নাই মই আপুনি এটা কথা কওঁ এই স্ক্ৰিপ্ট ভিডিও লাগিলে স্ক্ৰিপ্ট দিব নাই ভুলটো সি নিজে কৰিছে ন তাৰ মনৰ পৰা ওলাব লাগিব আপুনি সি মেৰি ক্ৰিসমাস বুলি দিব পাৰিলে এতিয়া সিটো প্ৰগ্ৰাম গেট কি হয় আপোনাৰ সি মনত নাহিল আপোনাৰ আপোনাৰ ভিডিঅ'ৰ সুৰত একবাৰ কওক ক্ষমা খোজক গোটেই ৰাইজকে অসমৰ ৰাইজকে গোটেই অসমৰ প্ৰগ্ৰাম আছিলে এতিয়া কওক কওক আৰম্ভ কৰক গোটেই অসমৰ ৰাইজক মই সৰি বুলি কৈছো কি কাৰণত কি ইভেন্ট আছিলে আপুনি ফেচবুক আৰু ইনষ্টাগ্ৰামত কি বুলি ক্ষমা খুজিছিলে চাব লাগিব মই সদু আসাম তৰুণ বিদ্যাৰ্থী কিহৰ প্ৰগ্ৰাম আছিলে এইটো 96th বাৰ্থ এনিভাৰ্সাৰি আছিল কাৰ আছিলে এই মানুহজক খেলি দে সাইড কৰ তাক এইজনক সাইড কৰ ইলাম দাস সাইড কৰ তাক ভিডিও কৰ সাইড কৰ তাক এই ভিডিও দিলে কৰ ইয়াৰ ভিডিওটো দিলে কৰ মোবাইলটো লৈ ভিডিও দিলে কৰ কথাটো কি আছিল আগতে মিলনৰ ভিডিও বনাম বুলি ইয়াৰ পৰা ভিডিও ৰেকৰ্ডিং ষ্টাৰ্ট কৰিছিল ভিডিওটো দিলে কৰ ইয়াৰ পৰা ইয়াতে কৰিছো সব ভিডিও কৰে হিন্দু মঞ্চ দিলে কৰ ভিডিওটো দিলে কৰ এই মুখে ভিডিওটো দিলে কৰ ইয়াৰ পৰা মোবাইলটো ল দিলে কৰ বিচাৰিছো বুলি কৰ ভিডিও দিলে কৰ ইয়াৰ পৰা দিলে কৰ ভিডিও দিলে কৰ মেৰি ক্ৰিসমাস বুলি কৰি যিমানখিনি ৰাইজক মই আহত কৰিছো সবক এই লাষ্ট বনোৱা ভিডিঅ'টো এতিয়া